উচলে যাব পৰা নাই গোন্ধাইছে তোমাৰ কাষ কৰি গেল চা এনেকে থাকিব লাগিব এনেকে থাকা নমস্কাৰ গাইস কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে আৰু এতিয়া মই পাৰ্সেলটা আহিলে মই পাৰ্সেলটো আনিলোগে ধুনীয়াকে আৰু এতিয়া মানুহজনক দেখাওগে কিনো আহিলে পাৰ্সেল আনিছো দুখৰ মাজতো হুক কৰি পাৰ্সেলটা অৰ্ডাৰ দি আনিছো এতিয়া তোমাক দেখাম বুলি ভাবিছো জানিছে হয় কিবা আনিছো চাব লাগিব ৰবা খুলিম কিবা কিম আছে যে লেছ ছোৱালী মানুহ কি আনো আমাৰহে কথা ন চিন্তা মাজত আজি চিন্তা মাজত ৰবা ভিডিওটো কেতিয়া আপলোড হয় ঠিক নাই ডেটটো কৈ দিছো আজি কি তাৰিখে শুট কৰিছো 20 তাৰিখে শুট কৰিছো ভিডিওটো টেনচনৰ মাজত এটো মই অকমান খুলিছিলো গাইস এটো মানে এনেকুৱা বেগেটা হৈ আছে দুখ নকৰিবা দিয়া দুখ নকৰিবা দেই উচলে যাব পৰা নাই গোন্ধাইছে তোমাৰ কাষ কৰি গেল চা गजब बेइज्जती है मरना है क्या भोसड़ी के मरना तेरे को डर नहीं लगता কি হল ইমান কোনোবা নাই আৰু ভাই গুনিছা মই সুইনে গুন্ধাইছে নালাগে গাইস কি কোন ইমান গুন্ধাইছে গমে অকমান হেৰি হয় আৰু আৰু নুমবিলাক আছে নাই লৰা মানুহ নুম থাকে যে গাইস ছোৱালী মানুহ কেলে নহয় মু কেলে নুগুন্ধাই লৰা মানুহ নুম অকমান নুমচুম থাকে আৰু নুমবু কেলে গুচাবৰ কাৰণে তুমি একো হেৰি নোপোৱা নেকি কিবা ইমান গোন্ধাইছে চাওক না গাইস কি কৰিবা লৰা মানুহ থাকিবই নহয় ৰবা মই কিবা এটা কৰিব লাগিব ন গাইস মই কিবা এটা কৰিম এতিয়া আৰু এইফালে মই ভাতটো খাইলো আলু চব্জিয়ে খাইছা আমি ধুনীয়াকে ভাতটো লৈ লৈছো খাই আছে মজাকে আলু আৰু বেঙেনা চব্জি খাই আছে মানে কি আছিলে বোকাঘাট নে কি আছিলে এখন গোলাঘাট নে বোকাঘাটত যে কলপাতত যে পুৰি দিয়ে যে আলু তৰকাৰীটো সেইটো বনাইছিলো মই তাই কৈছো এবাৰ বোলো যিহেতু গুৱাহাটীৰ পৰা ঘৰলৈ যাওঁতে বোলো সেইফালে দিয়ে যাব লাগিব খোৱা যদি বোলো মই খুৱাই নিম তাই কৈছে নেখাওঁ পুৰি চব্জি নেখাওঁ আলু তৰকাৰী এতিয়া ইমান বনালি নেখাওঁ এটা খাই লওঁ মজাকে তাৰপিছত তোমাকে ইমান গোন্ধালে মই পেলাই ভাতটোৱে খাব নোৱাৰিছো মই গাইছ এতিয়া মই এইখিনি মাজে চাফা উপায় আছে নেকি তোমাৰ উপায় বহুত আছে আপোনালোককো দেখাম চাওক কি কৈছা দেখিয়ে হা কি কৈছা এয়া তুমি যে কেলা কৈছা হেৰি গোন্ধ ওলাই বুলি গোন্ধাইছে নুমবিলাকক সেইটো কাৰণে মই কাটি দিব লৈছো ব্লেড লৈছা কৰা হৈছে নেকি ব্লেডে হেৰি কৰিব বিচাৰোৱা মই তোমাৰ কাৰণে বস্তু এটা লৈ আহিছো এইটো লোৱা কি হয় এইটো ৰবা মই তোমাক কৈ আছো হা এতিয়া কোৱাচোন কি হয় এইটো বস্তু এইটো হৈছে নিউডৰ এন্টি টেনিং হেয়াৰ ৰিমুভেল ক্ৰীম হয় মই এইটো এসপ্তাহৰ আগত অৰ্ডাৰ কৰিছিলো আৰু মই লগালো তোমাক মই কোৱা নাছিলো তোমাৰ মানে সেইটো কাৰণে মই এতিয়া হাতত নুমচুম বিলাক দেখা নাই ন সেইটো কাৰণে আৰু ইয়াতে দুটা ক্ৰীম আহে দেই দুটা ক্ৰীম আহে মই অকনমান ইউজ কৰিলো যে এইটো অকনমান গৈ আছে আৰু এইটো এটা দুটা ক্ৰীম আহিব আৰু ইয়াতে এপ্লাই কৰিবৰ কাৰণে আৰু লগতে এইখন আহে এইখন এনেকে লগাবলৈ কাৰণে আহে দেই এতিয়া মই তোমাক দেখাই দিম লগাই আৰু ক্ৰীমটো লগাই আপোনালোকে 5 মিনিট সময় থাকিব লাগিব তুমি 5 মিনিট সময় থাকিব লাগিব ধৈৰ্য থাকিব লাগিব 5 মিনিটহে খুব কম টাইম চান লগাই দিয়াচোন মোক এফালে এতিয়া মই সলিউশন এতিয়া মেডাম জিয়ে সলিউশন দিছে সলিউশনটো চাও অকল ইয়াত বুলিয়ে নহয় হাতে ভৰিয়ে সকলো দে সবতে মানে সবতে ইউজ কৰিব পাৰি মোটো হাতটো এৰুৱা থৈছে চাও নামটো কি নিউড এন্টি টেনিং হেয়াৰ ৰিমুভেল তুমি মানে এইটো ব্যৱহাৰ কৰিছা 5 মিনিট থব লাগিব ন এতিয়া 5 মিনিট সময় ইয়াতে থাকিব দিম দেই আৰু এতিয়া তুমি এনেকে 5 মিনিট সময় ৰখিব লাগিব হাতখন ওপৰলে দাঙি থাকা নহলে এনেকে থাকিব লাগিব এনেকে থাকা আৰু এতিয়া 5 মিনিট হৈ গ'ল এইফালে মই ধুনীয়াকে কটনৰ কাপোৰখন লৈ ললো তিয়াই পিনে লৈ ললো ধুনীয়াকে এতিয়া মই মুচি দি চাও এতিয়া মই চামচোন তোমাৰ এইটো যায় নে নাযায় এতিয়া দেখা যাব যায় নে যায় গৈছে নে আহিছে সঁচাকে নি অ মজাও পাইছোন মই ভালকে টান কিনে মুহাই দি এইফালে মুহাৰি দিছে পুৰা ওয়াও ক্লিন হৈ গল না ওয়াও কে ধুনীয়াকে ধুই দিবাগে আৰু ধুই দিব লাগিব আকৌ এখন হাতত আছে না এখন হাতত হেৰি কৰি দিয়া
মই কেমেৰা ধুনীয়াকৈ ধৰি দেখাই দিছোঁ আপোনালোক সকলোকে এইফালে চাওক কিমান ধুনীয়াকৈ চফ্টকৈ এৰা গৈছে আৰু এয়া ক্লিন হৈ গ'ল ধুনীয়াকে এতিয়া ধুই দিয়াগে এতিয়া ধুই দিওঁ ধুনীয়াকৈ ন ধুই দিয়াগে আৰু এতিয়া তুমি তোমাৰ ৰিভিউ কোৱা ৰিভিউ মানে এতিয়া মই অকল হাত দাঙি দাঙিয়ে ঘূৰি ফুৰিম আৰু কি কৰিবা এনেকৈ হাতকেইখন দাঙি দাঙিয়ে ঘূৰি ফুৰিম বাপৰে মই সঁচাকৈ বিশ্বাস কৰা নাছিলো যে ক্ৰীমেও এনেকুৱা মানে নোম অঁতৰাব পাৰিবনে ইমান ক্লিনকৈ তোমাৰ কাটলটিটো কোলা বগা হোৱানে বেছি ভাল লাগিলে বগা মানে আমি হেৰি ইউজ কৰোঁ নাই ব্লেড ইউজ কৰোঁ যে সেইটো কাৰণে মানে তেনেকুৱা আৰু এইটো ইউজ কৰিলে তেনেকুৱা মানে ব্লেক হৈ নাযায় ন সেইটো ডেক মানে উঘালি আনে মানে ভালকে দেখাই দিয়া বক্সটো দেখাই দিয়া সঁচাকৈ দেই 5 মিনিট সময় ৰাখিলে মানে সঁচাকৈ মই ৰিভিউটো 100% বহুত ৰিয়েল পালোঁ আপোনালোকেও যদি ব্যৱহাৰ কৰিব বিচাৰে তেন্তে ব্যৱহাৰ কৰিব পাৰিব জাষ্ট 5 মিনিটত ক্লিন হৈ যাব আৰু ইয়াত দুটা আহে হা দুটা আহে প্লাছ সেইখনটো দেখাইছিলে এপ্লাই কৰিব কাৰণে বাই বাই হৈ থাকে এখন এপ্লাই কৰিব আহে আৰু দুটা ক্ৰীম আহিব ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব এপ্লাই মানে কি আমি হাতে কৈ দিলো ন হাতে কৰিব পাৰিব আৰু এবাৰ দাঙি দিয়া এবাৰ চাং শুনিছা মজা